কথাখিনি আপুনি সোধাৰ কাৰণে, কাৰণ আজি নমিনেশ্যনৰ পিছৰ পৰা মই প্ৰায় মৰিয়াবাৰী জিলা পৰিষদ এৰিয়াৰ 7টা পঞ্চায়তত প্ৰত্যেকটা পঞ্চায়তে মই সোমাইছোঁ কেণ্ডিডেটৰ লগত, কেণ্ডিডেটৰ হাজবেণ্ডৰ লগত। মই ঘূৰি যিটো অনুমান কৰিছোঁ, আমাৰ দলৰ প্ৰাৰ্থী চেলিমা পাৰভিনৰ লগত অন্য প্ৰাৰ্থীৰ কোনো তুলনাই নহয় আৰু কণ্টেষ্টতে নাহে, মই যিটো অনুভৱ কৰিছোঁ। আৰু ৰাইজে এটা অনুভৱ কৰিছে যোগ্যতাৰ ভিত্তিত আমাৰ দলৰ প্ৰাৰ্থীৰ যিটো যোগ্যতা আৰু অন্যান্য দলৰ প্ৰাৰ্থীৰ যিটো যোগ্যতা তেওঁলোকৰ তুলনাই নহয়। আজি যিবোৰ মানুহৰ মুখত শুনা পাই আছোঁ বিভিন্ন ধৰণৰ কথা বতৰা, এই কথা বতৰা কিন্তু আমাৰ দলৰ প্ৰাৰ্থীৰ গাত কোনো ধৰণৰ চেকা নাই, কিন্তু অন্যান্য দলৰ প্ৰাৰ্থীৰ প্ৰত্যেকটা প্ৰাৰ্থীৰ আমি বিভিন্ন ধৰণৰ সমালোচনা আমি শুনা পাই আছোঁ। আৰু ৰাইজৰ যিটো সঁহাৰি, আজি শিল দল ভাঙি মানুহ ওলাই আহিছে যে যিকোনো মূল্যৰ বিনিময়ত মানুহক বুজাই এইবাৰ 7 তাৰিখে নিৰ্বাচনত পঞ্চায়তত জিলা পৰিষদত যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে চেলিমা পাৰভিনক এইবাৰ জিলা পৰিষদ বনাব। আৰু এইটো আমাৰো আশা। তাৰ পৰিৱেশ পৰিস্থিতি যিটো দেখা পাইছোঁ, আমাৰ জিলা পৰিষদ জিকিব, তাত কোনো সন্দেহ নাই। তেওঁলোকৰ এটা অপপ্ৰচাৰ, আৰু এইটো কংগ্ৰেছৰ চৰিত্ৰ বা অন্যান্য দলৰ চৰিত্ৰ। ইউডিএফৰ 15জন বিধায়ক আছে, ষ্টিল নাও 15জন আছে।